অভিবাদন গ্রহণ করিব। আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ 514 সংখ্যক জন্ম জয়ন্তী। আমিনগাঁৱত অসম চৰকাৰৰ চিলাৰায় দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। বিশ্ব মহাবীৰগৰাকীক সশ্ৰদ্ধ সোঁৱৰণ আমিনগাঁৱৰ চিলাৰায় উদ্যানত। অনুষ্ঠানত উপস্থিত থাকি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবী বিধায়ক পৰমানন্দ ৰাজবংশীৰ। অনুষ্ঠানত চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ সন্মুখত কামৰূপ জিলা আৰক্ষীয়ে প্ৰদান কৰিলে সামৰিক অভিবাদন। মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো অনুষ্ঠানত উপস্থিত থাকি বিশ্ব মহাবীৰগৰাকীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। বিশ্ব মহাবীৰগৰাকীৰ গুণ গৰিমা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত হেমাহিৰ কথা স্বীকাৰ শাসকীয় মন্ত্ৰী বিধায়কৰ। বিশ্ব মহাবীৰ চিলাৰায় দিৱস আৰু এই চিলাৰায় দিৱস উপলক্ষে অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ চিলাৰায়লৈ আমি সকলোৱে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু সকলোৱে মহাবীৰ চিলাৰায়ৰ আদৰ্শৰে যাতে উদ্বুদ্ধ হৈ স্বজাতিৰ কাৰণে স্বধৰ্মৰ কাৰণে সদায় কাম কৰি যাব পাৰোঁ, সেই দিশেৰে আমি আজি সংকল্প লৈছোঁ। আৰু মই এই চেগতে ইয়াত উপস্থিত প্ৰতিগৰাকী অসমীয়াকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি গোটেই অসমতে বিভিন্ন অঞ্চলত বিশ্ব মহাবীৰ চিলাৰায়ক এনেদৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু এই অনুষ্ঠানতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিশেষ ৰাজনৈতিক ব্যস্ততাৰ কাৰণে নতুন দিল্লীলৈ যাব লগা হোৱাত অসম চৰকাৰৰ হৈ মই ইয়াত উপস্থিত থাকি মহাবীৰগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগে লগে আমি অসমৰ প্ৰতিজন মানুহলৈ আহ্বান জনাইছোঁ যাতে বীৰগৰাকীৰ জীৱনগাথা বা বীৰগৰাকীৰ বীৰত্বৰে সকলোৱে উদ্বুদ্ধ হৈ আগন্তুক দিনত জাতিটোৰ স্বজাতি স্বধৰ্মৰ হৈ কাম কৰিব। লাচিত বৰফুকনক যেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰা হৈছে, ঠিক সেইধৰণে যে আমাৰ অসমৰ মহাবীৰসকলক, অসমৰ মহাপুৰুষসকলক যি ধৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত হ'ব লাগিছিল, বিভিন্ন কাৰণত আমি এই কামবিলাক বিগত সময়ত কৰিব পৰা নাছিলোঁ। মহাবীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তী উপলক্ষে আমি তাক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা চলাইছিলোঁ আৰু আমি যথেষ্ট পৰিমাণে সফল হৈছোঁ। এটা কথা ঠিক যে কোচ সাম্ৰাজ্যৰ এই মহাবীৰগৰাকীক চিলাৰায়কো সেই ধৰণে প্ৰতিষ্ঠিত কৰাৰ প্ৰচেষ্টা আমাৰ চৰকাৰৰ আছে আৰু ক্ৰমাগতভাৱে এই কামবিলাক চলি গৈ আছে। আজি আমাৰ চৰকাৰখনৰ বিকাশৰ লগে লগে এটা আমাৰ যি গৌৰৱোজ্জ্বল জাতীয় জীৱনৰ গাথা তাক আগবঢ়াই নিয়াও আমাৰ চৰকাৰখনৰ এখন মূল লক্ষ্য আৰু এই লক্ষ্যত মহাবীৰ চিলাৰায়ো থাকিব, বীৰ লাচিতো থাকিব আৰু তেনেকৈ মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ পৰা সকলোৱে থাকিব আৰু সেই কামবিলাক আমি চৰকাৰখনে সময়ে কৰি যাম। জনজাতিকৰণ কৰা হ'ব নেকি? ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ বা ভাৰতীয় জনতা পাৰ্টীয়ে আটাইতকৈ ধনাত্মক দিশেৰে কাম কৰাৰ ইতিহাস আছে। যদি চাই ই লাগিলে বিভিন্ন সময়ত ৰাজ্যসভাৰ লোকসভাৰ বিলৰ পৰাই চাওক, বিভিন্ন ধৰণৰ কামসমূহৰ পৰা চাওক, সকলোতে আমাৰ চৰকাৰখনে পজিটিভলি কাম কৰাৰ দৃষ্টান্ত আছে আৰু সেই ক্ষেত্ৰত আমাৰ চৰকাৰৰ আচল বা আমাৰ দলটোৰ আদৰ্শটো আপোনালোকে নিশ্চয়কৈ বুজি পায়। মাত্ৰ ইয়াত বিভিন্ন ধৰণৰ প্ৰশাসনিক বা সাংবিধানিক কথা আছে আৰু সেইসমূহৰ মাজেৰে কামসমূহ আগবাঢ়ি গৈ থকা হৈছে। আমাৰ সকলোৰে আশা নিশ্চয়কৈ আছে, গতিকে সংবিধানৰ গণ্ডিৰ মাজেৰে যেতিয়ালৈকে যেনেকৈ যায় গৈ থাকিব। চলিলেতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে আগতে এইবিলাক কাম কৰিলেহেঁতেন। আজি বেলেগ দলবিলাকক এই কথাটো সুধিব পাৰে তেওঁলোকে এৰাই চলিছে নেকি। এই জনজাতিকৰণৰ বিষয়টো এটা সাংবিধানিক বিষয়। এই সাংবিধানিক বিষয়টোত বিলম্ব কিয় হয়, সংবিধানৰ যিটো গণ্ডি, সংবিধানৰ যিটো নীতি নিয়ম তাৰ মাজেৰে যায়, কিন্তু অন্তৰেৰে বিচৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টী একেবাৰে মুকলি মনেৰে বিগত দিনসমূহতো বিচাৰি আহিছে, আগন্তুক দিনতো কাম কৰি গৈ থাকিব।